আপোনাক আপুনি নিন্দয় কন্যাগণে অপুত্ৰিণী হুয়া আমি জিউ কি কাৰণে ধিক ধিক পিন্ধো ইটো বসন ভূষণ কেনে ভাৰ বহু ইটো নবীন যৌৱন স্বামীয়ে নকৰে যাক স্নেহ সৎকাৰ শোকতো সুন্দৰী তভু জীৱন অধিকাৰ অপুত্ৰিণী হুয়া জীৱনকে ধৰো কি ক পুত্ৰৱতী সতিনীৰ দাসীতো অধিক হৰি হৰি আমি নুপুজিলো হৰ গৌৰী এতেকে আমি ভৈলো সতিনীৰ চেৰি দাসীৰ সন্তাপ নাহি কয় হেন থান সতিনীৰ চেৰি সুমৰন্তে যায় প্ৰাণ এহিমতে সন্তাপ কৰয় নাৰীগণে সতিনীৰ পুত্ৰ শ্ৰীক দেখি ৰাত্ৰি দিনে নৃপতিও নেদে ধন বসন ভূষণ বাঢ়িল বিদ্বেষ আতি কষ্ট ভৈল মন কৃষ্ণ সেই নকটি সতিনীয়ে ৰজাৰ পত্নীয়ে নিজৰ জীৱনটোকে ধিক্কাৰ দিছে যৌৱন ধৰি ৰাখিবৰ বাবে নানা ধৰণে অলংকাৰ পিন্ধিছে যে ৰজাই কিজানি আমাৰ ফালে মনটো যায়েই ৰজাৰ মনটো স্বামীৰ মনটো নিজৰ ফালে টানিবৰ বাবে বিভিন্ন ধৰণে উপায় অৱলম্বন কৰিছে নিজৰ জীৱনক ধিক্কাৰ দিছে যে হৰি হৰি আমি নুপুজিলো হৰ গৌৰী এতেকে আমি ভৈলো সতিনীৰ চেৰি আমি হয়তো ভাল ধৰণে শিৱ পাৰ্বতীক সেৱা নকৰিলোঁ সেইকাৰণে আমি আজি সেই পুত্ৰৱতী ভৱৰ পৰা পুত্ৰৰ মাতৃ হোৱাৰ পৰা আমি বঞ্চিত হ'লোঁ দাসীৰ সন্তাপ নাহি কয় হেন থান সতিনীৰ চেৰি সুমৰন্তে যায় প্ৰাণ এই সতিনীৰ লগত দাসীৰ ভাৱনাযুক্ত হৈ আমি এনেকুৱা জীৱন এটা আশ্ৰয় কৰি থকাতকৈ আমি প্ৰাণে মৰি যোৱাই ভাল এই বুলি নিজৰ জীৱনৰ ওপৰতে নিজে ধিক্কাৰ দিছে এহিমতে সন্তাপ কৰয় নাৰীগণে সতিনীৰ পুত্ৰ শ্ৰীক দেখি ৰাত্ৰি দিনে সতিনীৰ পুত্ৰক দেখি দেখি তেওঁলোকে অৰ্থাৎ বাকী সতিনীসকলে নিজৰ জীৱনকে নিজে ধিক্কাৰ দিছে নৃপতিও নেদে ধন বসন ভূষণ ৰজা গন্ধৰ্বৰা চিত্ৰকেতু আকৌ পুত্ৰ নোহোৱা বাকী পত্নীসকলক এই ভৰণ পোষণৰ পৰা অকণমান আঁতৰি আহিছে পইচা পাতি আগতে যেনেকৈ দিছিলে তেনেকৈ আৰু নিদিয়া হ'ল আগতে যদি বিউটি পাৰ্লাৰলৈ গৈছিলে তে সেই বিউটি পাৰ্লাৰলৈ গৈ নিজক সুন্দৰ কৰিবৰ বাবে ধন নাইকিয়া হ'ল ৰজাই ধন নিদিয়া হ'ল স্বামীয়ে তে সেইটো এটা দুখ হ'ল বাঢ়িল বিদ্বেষ আতি কষ্ট ভৈল মন আৰু এনেকৈ স্বামীৰ পৰা পাবলগীয়া স্নেহ মৰম ধন এইবিলাক নোপোৱাৰ বাবে ৰজাৰ প্ৰতি মনটো বিদ্ৰোহী হৈ উঠিছে আৰু মনত অতীৱ কষ্ট পাইছে বাকীসকল পত্নীয়ে ৰাম শত্ৰু বুদ্ধি ক্ৰোধে জ্ঞান কৰিলে কচন্ন কুমাৰ কমাৰিবে সবাৰো ভৈল মন আতে সে আমাক ৰাজা নকৰে সাদৰ এহিৰ পুত্ৰক হবে নিবু জম ঘৰ
এহি আলুচিয়া নিদাৰুণী কয় নাগনে কালকুট বিষৱানিলে কতে তীক্ষণে বিচিত্ৰ সৰজাত বালে আছে শুয়া কোলা টকৰীয়া বিষ খুৱাইলে কনিয়া হে ৰাম ৰাম দিল মাত্ৰ কত কুমাৰৰ প্ৰাণ গৈল নিদ্ৰা গৈল বুলি বস্ত্ৰ দিয়া ঢাকি থৈল হে ৰাম ৰাম শুন কোটি কন্যাৰ মনত ভৈল ৰংগ আবেশে আমাৰ ৰাজা নেৰিবে সংগ ৰাজপতেশ্বৰী কৃত দুটি মহাশান্তি সতিনী গণৰ সিটো কাৰ্য নজানন্তি সতী আছা পুত্ৰ বুলি গৃহত ভ্ৰমন্ত পৰম উৎসুকে নিজ স্বামীক সেৱন্ত ৰজাৰ প্ৰতি মনটো বিদ্ৰোহী হৈ 69 কোটি সতিনীয়ে কৃতদুতী ৰাণীৰ হৈ থকা সন্তানটোক প্ৰাণে মাৰিবৰ বাবে বুদ্ধি কৰিলে আৰু বুদ্ধি কৰি কালকুট বিষ আনি হৈ থকা সন্তানটোৰ মুখত পাণ দি পাণ কৰোৱাই সন্তানটোক মাৰি পেলালে তাৰ পাছত হৈ থকাৰ নিচিনাকৈ বস্ত্ৰ দি ঢাকি থলে আৰু ঢাকি থি মনৰ আনন্দ কৰিছে কি এতিয়া ক'ত যাবি ৰজা এতিয়াতো তই পুত্ৰটো মৰাৰ লগে লগে আমাক আকৌ আগৰ নিচিনাকৈ মৰম কৰিব লাগিব আগৰ নিচিনাকৈ স্নেহ কৰিব লাগিব আগৰ নিচিনাকৈ ভৰণ পোষণৰ বাবে টকা পইচা ধন দিব লাগিব এই বুলি মনত আনন্দ কৰিছে বৰ্তমান পদে এনেকৈ কৈছে যে গন্ধৰ্বৰাজ চিত্ৰকেতু ব্ৰহ্মাৰ মানস পুত্ৰ অংগীৰসৰ কৃপাত লাভ কৰা পুত্ৰ সন্তানটিৰ মুহত পৰি বাকী সকলক অৱমাননা কৰাৰ ফল হিচাপে পুনৰ সেই পুত্ৰৰ মৃত্যু দুখত দুখী হ'ব লগা হৈছে বৰ্তমান পদে এনেকৈ ক'লে তাৰ পাছত পদে কি কৰিব এতিয়া আমাক বাপজনা আগবঢ়াই দিব আমিও পদৰ কথাখিনি আগবঢ়াই দিবলৈ চেষ্টা কৰা হ'ব কৃষ্ণৰাম শুনা সভা সদপদ মহাভাগৱত দাৰুণ নাৰীৰ চেষ্টা দেখা কেন মত পুত্ৰকে যে বধিল স্বামীত কৰি কক্ষা আনক বধিবে নাৰী তাৰ কোন লেখা হেন জানি দুৰ্জন নাৰীৰ এৰা পাখ হয়ু হৰি দাস কৰা কৃষ্ণ তবি স্বাখ নাৰী তবি স্বাখে নৰ হুৱে সৰ্বনাশ নজানিয়া অগ্নিত ফৰিংগা কৰে জাখ গৃহবাস পাশ পুৰুষ পশুগণ বন্দী হুয়া মৰে নিচিনিয়া নাৰায়ণ ওলাইবা কনেৰে কুকুৰক ভয় পাই নাৰী বাঘিনীয়ে পাই লাৰি চাৰি খাই
মহাকাল ব্যাধ ফুৰে ধৰি আশা পৰ জ্বৰ কাষ আদি ব্যাধি অসংখ্য কিংকৰ নানা চল চন্দ ফন্দ ছয় পাতি ফুৰ পখুক মাৰিয়া বাঘিনীৰ ছাল ফাৰৈ হৰি হৰি বুলি খেদ কৰৈ মহাজনে ইটো পাপী হব ক মেলাই বয়াৱে কোনে এখম্বাৰ দুখ দেখি নখহে হৃদয় হা কৃষ্ণ বাপ কৃপা কৰা কৃপা ময় এতেকে হৰিত যিটো কৰয় ভকতি শিখিজনে নিস্তাৰিবে পাৰয় দুৰ্গতি হেন জানি লৱা নৰ হৰিত হৰণ দুৰ্ঘোৰ সংসাৰে ইটো হৰিখে তাৰণ ধন জন পুত্ৰ ভাৰ্যা কন্দলৰ ঘৰ আৰু আশাতে যি ভজা দেৱ দামোদৰ কৃষ্ণ সখা ভৈলে কাল ওচৰণ চাপে আন বিঘ্নি মানে হব তৰতৰি কাম্পে হেন জানি লৱা মাত্ৰ মাধৱৰ নাম সুখে ভৱতৰিতে যাহাৰ কাম নমো নমো নাৰায়ণ হৰি কুমতি জন্মে জন্মে হৌক তজু চৰণে ভকতি শ্ৰীচন্দ ভাৰতী ভনে শুনা নৰ নাৰী পাতে কচাৰুক ডাকি বোলা হৰি হৰি
ৰাম 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 কৃষ্ণ কৃষ্ণ সুন্দৰভাৱে পদবন্ধে আমাক সিদ্ধান্ত দিলে যে সেই সভাসদবৰ্গ ভাগৱতৰ পদবন্ধে কোৱা কথাখিনি শুনাচোন। শুনা সভাসদ পদ মহাভাগৱত, দাৰুণ নাৰীৰ শ্ৰেষ্ঠা দেখাকে নমত, পুত্ৰক যে বধিল স্বামিত কৰি কক্ষা, আনক বধিবে নাৰী তাৰ কোন লেখা। যে নিজৰ সন্তানকেই যিগৰাকী মাতৃয়ে বধ কৰিব পাৰে, হত্যা কৰিব পাৰে, তেতিয়াহ'লে আনৰ বাবে কি আৰু। গীতাশাস্ত্ৰত সুন্দৰভাৱে আমাক সিদ্ধান্ত দিছে যে যিগৰাকী নাৰীয়ে স্বামীজনক নিজৰ আঙুলিৰ মূৰত নচুৱাই থাকে, সেইগৰাকী নাৰীৰ নিৰ্দেশত যেতিয়া স্বামীজন চলি থাকে, তেতিয়া তেওঁ স্বাভাৱিকতে বিপথে পৰিচালিত হ'ব লগা হয়। যে ভাৰ্যাৰ নিৰ্দেশত যেতিয়া স্বামীজন চলিব, তেতিয়া সেইখন গৃহস্থী সদায় বিপথে পৰিচালিত হয়। যিটো গৃহবাস ভাৰ্যাৰ ৰেখে দাস, কহিলো পৰম আৰ্যা, বানৰক যেন নৰ্তকে নচাৱে, স্বামীক নচাৱে ভাৰ্যা। বৰ্তমান পদবন্ধই আমাক এনেকৈ সিদ্ধান্ত দিছে যে যিটো গৃহবাস ভাৰ্যাৰ ৰেখে দাস, যিখন গৃহ ভাৰ্যাৰ নিৰ্দেশত চলি থাকে, পত্নীগৰাকীৰ নিৰ্দেশত চলি থাকে, সেইখন গৃহ নৰ্তক যেনেকৈ বান্দৰক নচুৱাই থাকে নৰ্তকীৰ নিচিনাকৈ, সেই মালিকজনে ঠিক তেনেকৈ স্বামীক নচাৱে ভাৰ্যা। ইয়াৰ বাহ্যিক দৰ্শনটো হ'ল পত্নীগৰাকীয়ে স্বামীজনক উঠা বহা কৰোৱা নিয়ম, কিন্তু আধ্যাত্মিক দৰ্শন হ'ল ক্ষিতি অপ মৰুত ব্যোম তেজ, মাটি পানী বায়ু অগ্নি আকাশ, এই পঞ্চভূতেৰে নিৰ্মিত এই পঞ্চভূতি দেহাটোক প্ৰকৃতি বুলি কৈছে। এই প্ৰকৃতি স্বৰূপা শৰীৰৰূপী আইগৰাকীৰ নিৰ্দেশত আত্মা তত্ত্ব যদি এই সংসাৰত ভ্ৰমণ কৰি ফুৰে, এই শৰীৰটোত 10টা ইন্দ্ৰিয় আছে, চকু কাণ নাক মুখ হাত ভৰি গুহ্য লিংগ ছাল আদিকে কৰি 10টা ইন্দ্ৰিয় আছে। এই 10টা ইন্দ্ৰিয়ৰ নিৰ্দেশত যদি আত্মা গতি কৰে, তেতিয়াহ'লে সেই শৰীৰধাৰী জীৱাত্মা 84 লক্ষবাৰ নৰকত যাব লগা হয়। কিন্তু যি আত্মাৰূপী পুৰুষে ইন্দ্ৰিয়বিলাকক দমন কৰি চলে, তেতিয়া সেই জীৱাত্মাই কেতিয়াও 84 লক্ষবাৰ বিভিন্ন যোনিত ভ্ৰমণ কৰিব লগা নহয়। আধ্যাত্মিক দৰ্শনটো হ'ল শৰীৰটো প্ৰকৃতি, আত্মা হ'ল পুৰুষ বাব, এই কথাটো কোৱা হৈছে। তাৰ পাছত আমাক পদবন্ধে সিদ্ধান্ত দিছে, হেন জানি দুৰ্জন নাৰীৰ এৰা পাশ, হৈও হৰি দাস কৰা কৃষ্ণত বিশ্বাস। সেইকাৰণে দুৰ্জন নাৰীৰ সংগ ত্যাগ কৰা। যিগৰাকী নাৰীয়ে স্বামীজনক ভকতৰ সংগলৈ যাবলৈ লওঁতে জগ নামে নামে ঘূৰি ফুৰক, খৰি এডাল ফালি দিবলৈ সময় নাই, আহিব বাপেকে খুৱাম আজি ভাত। যিগৰাকী নাৰীয়ে ভকতৰ সংগলৈ যাওঁতে স্বামীজনক বাধা দিয়ে, সেই তেনেধৰণৰ চিন্তাৰ মাধ্যমেৰে আগবাঢ়ি অহা নাৰীগৰাকীক শাস্ত্ৰই দুৰ্জন নাৰী বুলি কৈছে। সেই দুৰ্জন নাৰীৰ সংগটো তুমি যিকোনো প্ৰকাৰে এৰিবলৈ চিন্তা কৰা, চেষ্টা কৰা। তাৰ পাছত হৈও হৰি দাস কৰা কৃষ্ণত ভকত, তুমি হৰি দাস হৈ কৃষ্ণৰ দাস হৈ তুমি কৃষ্ণৰ চৰণত সমস্ত অৰ্পণ কৰি দিয়া। নাৰীত বিশ্বাসে নৰ হুৱে সৰ্বনাশ, নজানিয়া অগ্নিত ফৰিংগা কৰে জাস। যেনেকৈ নজনাকৈ জ্বলি থকা জুইকুৰাত ফৰিং কীট পতংগ আহি পৰি দিয়াৰ লগে লগে সকলোখিনি জাহ যায়, ঠিক তেনেকৈ দুৰ্জন নাৰীৰ সংগৰ লগত আশ্ৰয় কৰি যদি গৃহস্থী ধৰ্ম পালন কৰিবলৈ বাপজনে চেষ্টা কৰে, তেতিয়াহ'লে সেইজন সদায় বিপথে পৰিচালিত হ'ব লগা হয়। সেইকাৰণে পদবন্ধে আমাক কৈছে, গৃহবাস
পাশ পুৰুষ পশুগণ বন্দী হুয়া মৰে নিচিনিয়া নাৰায়ণ। যদি নাৰায়ণ নামৰ বিপৰীত চিন্তাৰে আমি জীৱন অতিবাহিত কৰোঁ, ৰাতিপুৱা শুই উঠি যদি কেৱল আন মাৰ কাট খাওঁ, কোনো গুৰু সেৱা কৰাৰ নিয়ম নাই। শাস্ত্ৰই কৈছে পঞ্চভূতি দেহা কেশে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকে কয়। এই পঞ্চভূতি শৰীৰটোৰ কাৰণে চিন্তা কৰি কৰি যিখিনি কৰ্ম কৰোঁ সেইখিনিয়ে হ'ল মায়া। ল'ৰাটোক কেনেকৈ ভাল কাপোৰ এসাঁজ পিন্ধাওঁ এই বুলি চিন্তা কৰি যেতিয়া হাতত দা এখন লৈ হাজিৰা কৰিবলৈ যাম, সেই চিন্তাটোৱে হ'ল মায়া। কেনেকৈ ঈশ্বৰৰ অৰ্থে 10 টকা অৰ্পণ কৰিব পাৰিম এই বুলি ভাবি যিজনে ঘৰৰ পৰা কৰ্ম কৰিবলৈ ওলাই যাব, সেইটো হ'ল ঈশ্বৰৰ সেৱা। আকৌ সেই ঘটি অনা একেবাৰে ন্যূনতম 10 টকাটো কেনেবাকৈ বিপদত পৰা মানুহ এজনক যদি তাৰে 2 টকা এটা আপুনি মই দি থৈ আহোঁ, বোলে মোৰ হাতত 10 টকাহে আছে, পৰিয়ালো চলিব লাগিব, কিন্তু তুমিও বিপদত পৰিছা, এই 2 টকাটোৱে ঈশ্বৰ বুলি তোমাক মই অৰ্পণ কৰিছোঁ, তুমি গ্ৰহণ কৰা, সেয়াও ভাগৱত ধৰ্ম। কিন্তু 1000 টকা থাকিও যেতিয়া ভিক্ষাৰীজনক খুচুৰা পইচা নাই বুলি আপুনি মই এৰি থৈ আহিম, এৰাই চলিম সেই চিন্তাটোৰ পৰা, তেতিয়া জানিব আৰু আপুনি মই ভগৱন্তৰ সেৱাৰ পৰা অকণমান হ'লেও বিচলিত হৈছোঁ। প্ৰত্যেকটো দৰ্শন ভাগৱতে কৈছে আমাক যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি, কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। যেতিয়া আমি হোটেলত একাপ চাহ খাম এটা মিঠাই লৈ, যদি সেই হোটেলখনৰ সন্মুখত এটা কুকুৰে আপোনাৰ মোৰ মিঠাইটোলৈ চাই ৰৈ আছে, তেতিয়াহ'লে সেই কুকুৰটোৰ আত্মা ৰাম যিহেতু ইক্ষতত্ব, সেই পৰম সত্যটো অনুধাৱন কৰি উপলব্ধি কৰি সেই কুকুৰটোক অন্ততঃ 10 টকা খৰচ কৰি মিঠাই এটা দিব পৰা শক্তি সামৰ্থ্য যদিও নাই, নিজৰ ভাগৰে যদি অকণমান ভাঙি সেই কুকুৰটোক অৰ্পণ কৰোঁ, সেয়াও ভাগৱত ধৰ্ম, ঈশ্বৰ সেৱা। গতিকে ইমান সুন্দৰ ভাগৱত দৰ্শন, ভাগৱত ধৰ্ম, ঈশ্বৰ সেৱা কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক দৰ্শন কৰোৱাৰ পাছতো জন্ম দিয়া বৃদ্ধ পিতৃ মাতৃক ঈশ্বৰ জ্ঞান নকৰি বৃদ্ধাশ্ৰমত ৰাখোঁ, বিপৰীতে মাটিৰ এটা মূৰ্তি নিৰ্মাণ কৰি ধূপ জ্বলাই দুৰ্গা বুলি আপুনি মই সেৱা কৰোঁ। এইটো কেনেকৈ শাস্ত্ৰৰ শুদ্ধ নিয়ম হ'ব? চৈতন্য শক্তি ঈশ্বৰ তত্ত্ব শৰীৰধাৰী মনুষ্যক জন্ম দিয়া মাতৃক ঈশ্বৰ জ্ঞান কৰিবলৈ আমি অপাৰগ শিকা নাই, বিপৰীতে মাটিৰ মূৰ্তি এটাক আপুনি মই জয় দুৰ্গা মা, জয় দুৰ্গা মা বুলি কৈ ধূপ ধূনা জ্বলাই সেৱা কৰি আছোঁ। এইটোৱেই খনো বোলে ভাগৱত ধৰ্ম। তেনেকৈ জানো জীৱৰ কল্যাণ হ'ব? কুকুৰৰ চিগালৰ গৰ্দৰ ভৰু আত্মাৰাম জানিছোঁ, জানি ঘৰৰ পোহনীয়া কেইটাক মৰম কৰিছোঁ, কিন্তু বিপৰীতে 500 টকাৰ বিনিময়ত ছাগলী এটা বিক্ৰী কৰি দুৰ্গা পূজাৰ দিনা আপুনি মই বলিশালত সেই ছাগলীটোক অৰ্পণ কৰিছোঁ। মাটিৰ জড় মূৰ্তিৰে, জড় পদাৰ্থৰে নিৰ্মিত সেই মাটিৰ মূৰ্তিটোক সন্তুষ্ট কৰিবলৈ গৈ চৈতন্য জীৱ এটাক আপুনি মই বধ কৰিলোঁ। এইটো জানো শুদ্ধ নিয়ম হয়? শাস্ত্ৰমতে কেতিয়াও শুদ্ধ নিয়ম নহয়। বৰ্তমান পদবন্ধে আমাক এইখিনি কথাকে ক'লে যে শৰীৰত বেমাৰ হ'বই, প্ৰমাণ অজামিল নামৰ শৰীৰধাৰী জীৱাত্মাক ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত হৈ থকাৰ কাৰণে 3টা যমদূতে আহি ধৰি বান্ধি নৰকলে নিবলৈ লৈছে। সেই যমদূত কেইটাৰ নাম কি? কফ, বাত, পিত্ত। এতিয়া আমি শৰীৰধাৰী মনুষ্য যে মৰিম এদিন, এই 3টা বেমাৰতে মৰিম। কফজনিত বেমাৰত মৰিম, পিত্তজনিত বেমাৰত মৰিম, বাত বিষ মানে গাঁঠিয়ে গাঁঠিয়ে হাড়ত বিষ হোৱা এই বেমাৰটোতে মৰিম। এই 3টাই বেমাৰ আমাৰ, বেলেগ একো বেমাৰ নাই। এই 3টাৰে প্ৰজাতি, বাকীখিনি জ্বৰ কাহ পানী লগা এইবোৰ সেই তাৰে কফজনিত কাৰণৰে বেমাৰৰে সেইকেইটা কাৰণ। গতিকে এই 3টা যমদূতৰ পৰা এই 3টা শৰীৰত হোৱা যমদূত ৰূপী বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ কৃপালু গুৰুজনে আমাক 4টা ঔষধ দিলে। সেই 4টা ঔষধ হ'ল গুৰু, দেৱ, নাম, ভকত।
এই চাৰি বস্তুৰ চৰণ চিন্তা কৰি যেতিয়াই তুমি ৰাতিপুৱা চকু মেলিবা, এই চাৰি বস্তুৰ চৰণ চিন্তা কৰিয়ে যেতিয়া আহাৰ মুঠি গ্ৰহণ কৰিবা, এই চাৰি বস্তুৰ চৰণ চিন্তা কৰি যেতিয়া কাৰোবাক তুমি দুটকা এটা অৰ্পণ কৰিবা, এই চাৰি বস্তুৰ চৰণ চিন্তা কৰি যেতিয়া তুমি কাৰোবাক সেৱা কৰিবা, চাৰি বস্তুৰ চৰণ চিন্তা কৰি যেতিয়া তুমি ৰাতি বিচনাত চকু মুদিবা, টোপনি যাবা, তোমাৰ সকলো ফালে ঈশ্বৰৰ সেৱা, ঈশ্বৰৰ কৃপা লাভ হ'ব।